আজি 2024 চনৰ লোকসভা নিৰ্বাচন আমাৰ প্ৰতিজন ভাৰতীয়ৰ বাবে গুৰুত্বপূৰ্ণ। এইবাবে যে কংগ্ৰেছে 60 বছৰ কাল ভাৰতবৰ্ষত ৰাজত্ব কৰিলে, 60 বছৰ কাল ৰাজত্ব কৰাৰ পাছতো তেখেতসকলে ভাৰতবৰ্ষৰ ইমান সম্পদশালী এখন দেশক পৃথিৱীৰ বুকুত সুন্দৰভাৱে সজাই তুলিব নোৱাৰে। শক্তিশালী ৰূপ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰিয় সতীৰ্থ সহকৰ্মীসকল, নিষ্ঠাবান হক কঠোৰ পৰিশ্ৰমী সহকৰ্মীসকল, আপোনালোকে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতবৰ্ষৰ জনতাক যি লক্ষ্য স্থিৰ কৰিছে সেই লক্ষ্যৰ প্ৰাপ্তিৰ বাবে জনসাধাৰণৰ মাজত গৈ জনসাধাৰণক আহ্বান জনাব লাগিব। সেই ৰাইজ যোৱা 10 বছৰে সততা আৰু নিষ্ঠাৰে সুশাসন ব্যৱস্থা প্ৰৱৰ্তন কৰি দিনে নিশাই পৰিশ্ৰম কৰি ভাৰতবৰ্ষৰ 140 কোটি জনসাধাৰণক লগত কৰি মোদী ডাঙৰীয়াই যি বিকাশ যাত্ৰা 2014 চনত আৰম্ভ কৰিলে, আজি এই যাত্ৰা 10 বছৰ সম্পূৰ্ণ হল। 10 বছৰ সম্পূৰ্ণ হোৱাৰ লগে লগে ভাৰতবৰ্ষ শক্তিশালী হল। বিশ্বৰ ভাৰতবৰ্ষই 5ম সৰ্ববৃহৎ অৰ্থনীতি হিচাপে খিতাপ দিবলৈ সক্ষম হল। নৰেন্দ্ৰ মোদী জিন্দাবাদ, নৰেন্দ্ৰ মোদী জিন্দাবাদ। এইবাবে প্ৰতিজন ভাৰতীয় পুনৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে পাব বিচাৰিছে আৰু সেইখন চৰকাৰ গঠন প্ৰক্ৰিয়াত ভাৰতবৰ্ষৰ অন্যান্য লোকসভা সমষ্টিৰ লগতে যিবিলাক লোকসভা সমষ্টিৰ ৰাইজে উল্লেখযোগ্য অৱদান আগবঢ়াব লাগিব আৰু সেই অৱদানৰ বাবে আমি ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে নিষ্ঠাৰে দিনে নিশাই ৰাইজৰ ওচৰলৈ গৈ পৰিশ্ৰম কৰিব লাগিব। ৰাইজৰ চিন্তাক মূৰাই ৰাইজৰ আশীৰ্বাদ ল'ব লাগিব। আমাৰ সকলোৰে লক্ষ্য হ'ব সমাজ শক্তিশালী কৰা, দেশ শক্তিশালী কৰা আৰু প্ৰতিজন নাগৰিক সবল কৰি তেখেতসকলৰ জীৱন সুন্দৰ কৰি তোলা। সেই লক্ষ্যৰে ভাৰতবৰ্ষ নিৰ্মাণ প্ৰক্ৰিয়াত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নেতৃত্ব দিব। গতিকে সেইখন ভাৰত নিৰ্মাণ প্ৰক্ৰিয়াত আমিও ডিব্ৰুগড় লোকসভা সমষ্টিৰ ৰাইজৰ